নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এণ্ড আছামিছ চেনেলৰ বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এণ্ড আছামিছলৈ হাউ টু কনভাৰ্ট SGPA এণ্ড CGPA ইনটু পাৰ্চেণ্টেজ অৰ মাৰ্কছ গতিকে এইটো ভিডিঅ'ত আমি এইটোৱে জানিম প্ৰথমতে আমি জানি লওঁ SGPA হেতু হৈছে সেমিষ্টাৰ গ্ৰেড পইণ্ট এভাৰেজ আৰু CGPA মানে হৈছে কমিউলেটিভ গ্ৰেড পইণ্ট এভাৰেজ গতিকে ইয়াত এখন আপোনালোকে চাৰ্ট দেখিছে যত আমাৰ ডিগ্ৰীৰ পইণ্টছটো লিখা আছে এখন 2018 চনৰ মাৰ্কশিট 16 17 18 আমি তিনিখন মাৰ্কশিট স্যাম্পল হিচাপে লৈছো আপোনালোকে চাব পাৰে ধৰি লওক কোনোবা এজন ছাত্ৰই ডিগ্ৰীত 4 পইণ্ট পাইছে অৰ্থাৎ তাৰ মানে তেওঁ 30 ৰ পৰা 39 ৰ ভিতৰত নম্বৰ পাইছে ধৰি লওক কোনোবাই 7 পইণ্ট পাইছে অৰ্থাৎ তেওঁৰ মাৰ্কসটো হ'ব 7 পইণ্ট পালে 60 ৰ পৰা 69 লৈকে তেও নম্বৰ পাইছে ইমানবোৰ নাচাও আপোনালোকে চাই লব পাৰিব ইয়াত এইখিনি জানে কিন্তু এইখন এখন মাৰ্কশিট এইখন হৈছে 2018 চনৰ এখন মাৰ্কশিট এইখন মেজৰ সাবজেক্টৰ মাৰ্কশিট মেজৰ আৰু জেনাৰেল আমি দুটাই চাই লম আমি কেবাখনো মাৰ্কশিট লৈছিলো তাৰ ভিতৰত আমি দুখন লৈ আপোনালোকক বুজাই দি আছো গটে কথাখিনি এতিয়া ষ্টুডেন্ট জনে ইয়াতে চাওক পইণ্ট পাইছে তেও এভাৰেজ পইণ্টটো পাইছে 7 পইণ্ট পাইছে আৰু নম্বৰ পাইছে 1700 ভিতৰত 1109 গতিকে আমাক উলিয়াব লাগে পাৰ্চেন্টেজ কিছু মানে একেবাৰে শৰ্টকাট ফৰ্মুলা এটা উলিয়াই দিছে কি ফৰ্মুলা উলিয়াই দিছে দেখুৱাই আছো আপোনালোকক ভিডিও দেখুৱাই দিছে যে CGPA পাইছে 7 পইণ্ট ইনটু 9.5 মাৰি দিয়া যেটো হয় হেতুৱে তোমাৰ পাৰ্চেন্টেজ এৰ বাৰু 7 পইণ্ট পাইছে 66% নেকি নহয় এৰ এক্সাক্ট পাৰ্চেন্টেজ 66 নহয় 66.5 নহয় গতিকে যেটো ফৰ্মুলা যেটো গুৱাহাটী ইউনিভাৰ্সিটিয়ে দিয়া ফৰ্মুলা সেই ফৰ্মুলা মতে এৰ পাৰ্চেন্টেজ কিমান হয় আমি উলিয়াই আপোনালোকক দেখুৱাই আছো প্ৰথমতে আপোনালোকে কি কৰিব বিভিন্ন ধৰণৰ ফৰ্মুলা আছে আপোনালোকে ভিডিওত হয়তো দেখিছে ইয়াৰ আগতে কেবাটাও ভিডিও চাইছে সঠিক উত্তৰ পোৱা নাই বাবে এইটো ভিডিও লৈ আহিছে ইয়াতে চাওক প্ৰথমতে আমি আমাৰ কি কৰিম কিমানৰ ভিতৰত পৰীক্ষা হৈছিল টোটাল মাৰ্কস আছিল আমাৰ 1700 তেও পাইছিলে 1109 ইনটু 100 এইটো ফৰ্মুলাত আমি তেওঁৰ মাৰ্কস কিনি উলিয়াম কিন্তু আমি অঙ্ক কৰি চাবও নালাগে খুব সিম্পল প্ৰথমতে 1109 বুলি ক্যালকুলেটৰত মাৰি দিব তাৰ পৰা পূৰণ 100 কৰি দিব যেটো উত্তৰ উলিয়াই হেতুক 1700 দি পূৰণ কৰি দিলে গতিকে কাৰেক্ট উত্তৰ আৰু পাৰ্চেন্টেজটো আমি পাই গলো 65.24 হ'ব এৰ এক্সাক্ট যেটো সঠিক পাৰ্চেন্টেজ তেওঁৰ হ'ব 65.24 ঠিক আছে ডাইৰেক্ট 17 দি হৰণ কৰিলে হ'ব কিন্তু আমি এক্সাক্ট ফৰ্মুলাটো কিহৰ কাৰণে দিছো শৰ্ট ট্ৰিক্সও দিব পাৰো কিন্তু তাত কেতিয়াবা মিস্টেক হয় আৰু জেনাৰেলৰ ক্ষেত্ৰত বেলেগ হৈ যাব পাৰে গতিকে একো লং প্ৰসেস নহয় জাস্ট টোটাল মাৰ্কসটো লগত 100 ৰে পূৰণ কৰি কিমান আছিল মুঠ নম্বৰ তাৰে ডিভাইড কৰি দিও অফিচিয়েল নোটিছখনো দেখুৱাই আছো এইখন দেখিলে ফৰ্মুলাটো বুজি পালে ফৰ্মুলাটো একদম সিম্পল মেজৰৰ ক্ষেত্ৰত 1700 আৰু কিমান নম্বৰ পাইছিলে সেই নম্বৰটো দি এই দুটা পূৰণ কৰি এটোৰে ডিভাইড কৰি দিয়ক ঠিক আছে নেক্সট এইখন এখন মাৰ্কশিট এইখন সেমিষ্টাৰৰ মাৰ্কশিট তাৰছত এইখন আন এখন মাৰ্কশিট আৰু এখন মাৰ্কশিট এটা ফৰ্মুলাটো লৈ লও বাৰু এইখন এখন মাৰ্কশিট এইখন 2016 চনৰ এইখন জেনাৰেল পেপাৰত কিছু মানে কিন্তু একেবাৰে শৰ্টকাট ফৰ্মুলা উলিয়াই দিয়ে যে পইণ্টটো লৈ ডাইৰেক্ট 9.5 এৰে পূৰণ কৰি দিয়া কিন্তু তাত এক্সাক্ট মাৰ্কটো আপোনালোকৰ মানে সঠিক নম্বৰটো আপোনালোকে নাপায় গতিকে আমি কি কৰিম ইয়াতে আমি চাও এও পাইছে 1144 পূৰণ 100 ইকুৱেল ডিভাইডেড বাই কিমান 1950 সো এৰ যেটো পাৰ্চেন্টেজ হেতু হ'ব 58.67 হেতু হ'ব এক্সাক্ট এৰ পাৰ্চেন্টেজ আৰু আপোনালোকে চাৰ্টখনৰ লগত যদি চাই তথাপিও মিলি যাব ইয়াতে যদি দেখিছে 6.2 দুখন আমি एग्जांपल হিচাপে দেখুৱালো এটা হৈছে 6.2
য'ত আমি পাইছিলোঁ 58.67 আৰু এখন মাৰ্কশ্বিট দেখুৱাইছিলোঁ কিমান 7 আপোনালোকে যদি চাৰ্টখনত চাওক এতিয়া ইয়াত মিলিছেনে নাই আমি চাব পাৰোঁ এতিয়া যিজন 7 পাইছিলে তেওঁৰ যিটো এভাৰেজ পাৰ্চেণ্টেজ আছিলে 60 to 69ৰ ভিতৰতে আহিছে আকৌ নেক্সট 6.8ৰো পাৰ্চেণ্টেজটো আমাৰ মিলি গৈছে অৰ্থাৎ আমাৰ যিটো ফৰ্মুলা সেই ফৰ্মুলাটো কাৰেক্ট হৈছে আৰু এই ফৰ্মুলাটো শুদ্ধ হয় নে নহয় আপোনালোকে কিছুমানে CGPA * 9.5 CGPA * 10 দি আছে কিছুমানে CGPA * 10-5 কিন্তু এইখন চাওক অফিচিয়েল নোটিছ হয় গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো পাৰ্চেণ্টেজ উলিয়াৰ ফৰ্মুলা এইটো ফৰ্মুলা দেখিছে এইটো ফৰ্মুলাটো আৰু এই ফৰ্মুলাতে আমি কৰিছোঁ আৰু আপোনালোকে ট্ৰাই কৰি চাব পাৰে নিজৰ সঠিক পাৰ্চেণ্টেজটো উলিয়াব পাৰিব আৰু যদি ভুল পাৰ্চেণ্টেজ দিয়ে তেতিয়া আপোনাৰ নেক্সট কেতিয়াবা ভেৰিফিকেশ্যন জবৰ ভেৰিফিকেশ্যন হওক বিভিন্ন কাৰণত আপোনাৰ প্ৰব্লেম হ'ব পাৰে সো সঠিক পাৰ্চেণ্টেজটো উলিয়াই লওক এইটো হৈছে ফৰ্মুলা আপোনালোকে দেখিছেই জেনাৰেলৰ ক্ষেত্ৰত কিমান থাকে জেনাৰেলৰ ক্ষেত্ৰত থাকে আমাৰ 1950 টোটেল মাৰ্কস থাকে আৰু মেজৰৰ ক্ষেত্ৰত থাকে 1700 সো ইয়াতে 100 কৰি দিব সেম ফৰ্মুলা কিমান পাইছে ইয়াতে ধৰক 1109 পাইছিলে ইয়াতে এটাত আমি এক্সাম্পলত চাইছিলো যে 1144 পাইছিলে সো এটোৱে ফৰ্মুলা লাগিলে আকৌ এবাৰ ভিডিওটো চাই লব ফৰ্মুলাটো এইখিনি স্ক্ৰিনশ্বটো লৈ লব পাৰে ইয়াৰ বাহিৰে বেলেগ কোনো ফৰ্মুলা নাই আৰু এইটো ফৰ্মুলাতে আপোনালোকৰ সঠিক যি পাৰ্চেন্টেজ সেই পাৰ্চেন্টেজ ওলাব আৰু অফিচিয়েল নোটিছ দুখনো দি দিছো আপোনালোকে স্ক্ৰিনশ্বট লৈ দেখিছে স্ক্ৰিনশ্বট লবও পাৰে আৰু ফৰ্মুলাটো আপোনালোকক জনাই দিছো ইতিমধ্যে আৰু আপোনালোকৰ যি পাৰ্চেন্টেজৰ লগত গ্ৰেডৰ লগত গটেখিনি মিলি আহিব ঠিক আছে আৰু একে পইণ্টটো ভুল নলয় ভুল নলাই তাৰ মানে এটুত আৰু যেটো দেখিছে ইয়াতে আপোনালোকে চাব পাৰিব যেটো আমি কি কৰিছো মাৰ্কসৰ ওপৰত ভিত্তি কৰিহে যেটো একুৰেট পাৰ্চেন্টেজ হেতু মাৰ্কসৰ ওপৰত ভিত্তি কৰিহে ওলাই পইণ্টটো এটা এভাৰেজ হিচাপত দিয়া হয় বাকি যি নহক আজিৰ এই ভিডিওটোত ইমানেই আছিল ভিডিওটো চাই কেনেকুৱা পালে জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব ধন্যবাদ